চাওক, প্ৰথম কথা হ'ল আমি আগৰ পৰাই যিটো কথা কৈ আহিছিলোঁ যে আমাক এটা খালি SOP লাগে। আমি টি বৰ্ডৰ পৰা এটা SOP বিচাৰিছিলোঁ যে আমি যিখিনি চাহ ল'ম আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা, সেই চাহখিনি আমি কেনেকৈ ল'ম আৰু সেই চাহখিনি যদি নন কমপ্লাইণ্ট হয়, সেই চাহখিনি আমি বেচোঁতে কেনেকৈ বেচিম। আমি চিম্পুল এই কথাটোকে আজি 2.5 মাহ দিন টি বৰ্ডক কৈ আহিছোঁ। টি বৰ্ডে আজিলৈকে আমাক এটা SOP নিদিলে, যে যাৰ কাৰণে নেকি আমি এই পৰ্যায়লৈ যাবলগীয়া হ'ল। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগত কোনো সংঘাত নাই, আমাৰ নিজৰ পাত নাই। আমি সদায় তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আমি ফেক্টৰীবিলাক চলাওঁ। এতিয়া কথা হ'ল যে তেওঁলোকক আমি আমাৰ টি বৰ্ডে যিটো ৰুল ৰেগুলেশ্যন আনি দিছে আমাৰ ওপৰত, সেইকাৰণে আমি বাধ্য হৈছোঁ যে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা আমি যেতিয়া পাতখিনি ল'ম, সেই পাতখিনি আমি কেনেদৰে ল'ব লাগিব, আৰু যদি সেই পাতখিনিত কেনেবাকৈ নন কমপ্লাইণ্ট আমাৰ ৰাসায়নিক দ্ৰব্য যদি ধৰা পৰে, তেতিয়া আমি সেই যিখিনি চাহ বনাম সেই চাহখিনি আমি কেনেদৰে বিক্ৰী কৰিম। আমাক অকল এইখিনিয়ে কথা লাগিছিলে। সেই কথাখিনিয়ে আজি 2.5 মাহ দিন তেওঁলোকে কোনো এটা সিদ্ধান্ত দিব পৰা নাই। সেইকাৰণে আমি বটলি ফেক্টৰীসকলে অনিচ্ছাকৃতভাৱে হ'লেও 1 তাৰিখৰ পৰা আমি পাত লোৱাটো বন্ধ কৰিছোঁ। বন্ধ কৰাৰ কাৰণ এটাই, যিদিনাখনে আমাক টি বৰ্ডে এটা SOP দিব, সেইদিনাখনে আমাৰ বন্ধটো আমি উঠাই ল'ম। কাইলৈৰ পৰা আপোনালোকৰ বাহাল থাকিব সিদ্ধান্তটো, কাইলৈৰ পৰা বন্ধ কৰিব। কাইলৈ পৰা আমাৰ বন্ধ থাকিব। সেই কথাটো আমি আজি নহয়, আজি যোৱা 15 দিনৰ পৰা আমি কথাখিনি কৈ আহিছোঁ যে আমি যদি এই 15 দিনলৈকে সিদ্ধান্ত নিদিয়ে, আমি বন্ধ কৰিবলৈ বাধ্য হ'ম। আৰু এটা কথা জানিম, যিহেতু আমি এই কথাটো ভাবিছোঁ। চাওক, তেওঁলোকৰ নিজৰ বাগান, তেওঁলোকে নিজে কেনেকৈ ব্যৱসায় কৰিছে কেনেকৈ নাই কৰা, সেইটো তেওঁলোকৰ ওপৰত কথা। আমি ভাবিছোঁ তেওঁলোকৰ বাগানতো এইবোৰ ব্যৱহাৰ কৰিছে, কিন্তু তেওঁলোকে অৰ্থডক্স বনায়। মেক্সিমাম গাৰ্ডেন, ষ্টেট গাৰ্ডেন যিবিলাক আছে, তেওঁলোকে অৰ্থডক্স বনায়। আৰু অৰ্থডক্স চাহটো গোটেই ভাৰতবৰ্ষৰ বাহিৰত আমাৰ অৰ্থডক্স চাহটোৱেই যায়। কিন্তু সেই অৰ্থডক্স চাহৰ ওপৰত কেমিকেল টেষ্ট কৰিব পৰা আজিলৈকে টি বৰ্ডে কোনো নিয়ম উলিওৱা নাই। আমাৰ কথা হ'ল, যিটো আমি CTC বনাওঁ, তেওঁলোকে অৰ্থডক্স বনায়, দুইটা চাহেই চাহ। আমি ভাবিছোঁ যে প্ৰত্যেককে ডিছক্ৰিমিনেশ্যন কৰিব নালাগে। আমাৰ যদি চাহ টেষ্ট কৰে, তেওঁলোকৰ চাহ টেষ্ট কৰিব লাগিব। আমি সেইটো টি বৰ্ডক এটা ডিমাণ্ড দিছোঁ আৰু তেওঁলোকক অনুৰোধ জনাইছোঁ, আমাৰ এই কথাখিনি যাতে সোনকালে সমাধান কৰি পেলাই আমাৰ স্মল গৰাজ আৰু আমাৰ বটলি ফেক্টৰী, যাতে আগৰ যিটো আমাৰ অমিন মিলৰে এটা ফেক্টৰী চলে, তেনেকৈ এটা যাতে আমাক সুবিধা কৰি দিয়ে। ক্ষুদ্ৰ চাহ খেতিৰ মাজত ইতিমধ্যে হাহাকাৰ নামিছে, আৰু বটলি ফেক্টৰীও যথেষ্ট আছে, তেওঁলোকৰ মাজতো এই মুহূৰ্তত যথেষ্ট। নহয়, চাওক, এই কথাখিনি গোটেইবিলাকৰ অসুবিধা হ'ব। আমাৰ এতিয়া এটা ফেক্টৰীত 200-250কে আমাৰ মানুহে কাম কৰি আছে। আমি বন্ধ কৰিলে আমাৰো ক্ষতি হ'ব। আমি এইটো নহয় যে আমাৰ ক্ষতি নহ'ব, তেওঁলোকৰ যিমান ক্ষতি হ'ব সমানে আমাৰো ক্ষতি হ'ব। কিন্তু আমাৰ উপায় নাই। আমি যিখিনি SOP বিচাৰিছোঁ, সেইখিনি যদি আমাক কাইলৈ দিয়ে, পৰহিৰ পৰা আমি পাত ল'বলৈ আৰম্ভ কৰিম। আমাক এটা নিয়ম কৰি দিয়ক যে আমি কেনেদৰে পাত ল'ম, আৰু সেই পাতখিনি চাহখিনি মেট্ৰিখিনি যদি আমি প্ৰস্তুত কৰিম, আমি কেনেদৰে বিক্ৰী কৰিম। কাৰণ কেলৈ এতিয়া এনেকুৱা হৈছে, আমাৰ চাহবিলাক বেচিছোঁ, যিবিলাক বায়াৰ্ছে আমাৰ চাহ কিনিছে, তেওঁবিলাকে তাত টেষ্ট কৰিছে, টেষ্ট কৰি পেলাই তাত যদি কীটনাশক দ্ৰব্য ধৰা পৰিছে, তেওঁলোকে চাহখিনি আমাক ৰিটাৰ্ণ কৰি দিছে, আৰু তেওঁলোকে কৈছে যে এইখিনি চাহ আমি ল'ব নোৱাৰোঁ। তেনেকুৱা এটা আমাক সমস্যাত পেলাইছে। সেই সমস্যাটো টি বৰ্ডে আমাক দূৰ কৰি দিয়ক, তেতিয়া আমাৰ একো অসুবিধা নাই। আলোচনাত তেওঁলোকে কি কৈছে? টি বৰ্ড আৰু চৰকাৰ সচিব পৰ্যায়ৰ আপোনালোকে চাহ লৈ থাকক, আপোনালোকে চাহ বনাই থাকক, আমি আপোনালোকক চাম, আপোনালোকক কৰিম, হেঁতেন যদি কিন্তু এই কথাবিলাক কৈ থাকিলে আমাৰ যিটো পাৰ্পাছ, সেইটো সলভ নহয়। ক্ষুদ্ৰ চাহ খেতিয়কসকলক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহ বা ক্ষুদ্ৰ চাহ খেতিয়কসকলে আপোনালোকক এনেকুৱা ধৰণৰ আহ্বান কৰিছিলে যে আপোনালোকে পুনৰ ব্যৱস্থা কৰক, ফেক্টৰীবিলাক খোলক। তেওঁলোকৰ লগত আমাৰ সদায় এটা সমন্বয় এটা আছে। আমি এতিয়া তেওঁলোকৰ সংগঠনৰ লগত আলোচনা নকৰিলেও, প্ৰত্যেক বটলি ফেক্টৰীয়ে নিজৰ গৌৰাচৰ লগত কথা পাতিছে যে আমি 1 তাৰিখৰ পৰা বন্ধ কৰিম, তোমালোকেও অলপ সহায় কৰা, বা তোমালোকে আমাৰ লগত অলপ হেল্প কৰা বুলি। এই কথাটো আমি প্ৰত্যেক গৌৰাচকে কৈছোঁ। সংগঠনক মানে অল আছাম ক্ষুদ্ৰ চাহ খেতিয়ক নকৰিব পাৰোঁ, বাকী যিবিলাক সংগঠন আছে আমাৰ অসমত, ডিষ্ট্ৰিক্ট ৱাইজত বা আমাৰ আঞ্চলিক ভিত্তিত, তেওঁলোকৰ লগত আমি সকলোৱে কথা পাতি আছোঁ। এতিয়া 1,80,000ৰ অধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাত পৰিব। আপোনালোকৰ বটলি ফেক্টৰী যথেষ্ট সংখ্যক আছে, তেওঁলোকৰ অসুবিধাত পৰিছে। চাওক, আজি বটলি ফেক্টৰী জীয়াই থাকিব অন দ্য ষ্ট্ৰেংথ অফ
স্মল টি গ্ৰোৱাৰ্ছ। আমাৰ বটলিফৰ নিজৰ এক কেজিও পাত নাই। তো আজি ষ্টেট যি আমাৰ বটলিফ আছে টোটেলি ডিপেণ্ড অন স্মল টি গ্ৰোৱাৰ্ছ। আমি কেতিয়াও নিবিচাৰোঁ কি সিহঁতি কিবা প্ৰব্লেমত আহিব লাগে। লেকিন আমাৰ যি প্ৰব্লেম আছে, আমি যি নন কমপ্লায়েন্স লিফ পাতৰ পৰা আমি যি চাই বনাই আছোঁ, চাই যোৱা 1 মাহৰ পৰা 1.5 মাহৰ পৰা বনাই আছোঁ, এই চায়বিলাক যেতিয়া আমি বিক্ৰী কৰিবলৈ যাওঁ, সেই টাইমত আমাৰ যি বায়াৰ্ছ আছে, যি পেকেটিয়াৰ্ছ আছে, সিহঁতি আমাৰ চাই টেষ্ট কৰিছে আৰু টেষ্ট কৰাৰ লগে লগে সিহঁতি কিছুমান ৰাসায়ন MRL লেভেলছ পাইছে। এতিয়া এই চায়টো আমাক আगर ৰিটাৰ্ণ কৰি দিয়ে, আমি এই চায়টো ক'ত বিক্ৰী কৰিম? আমাৰ মেইন প্ৰব্লেম এইটো আছে। আৰু এই একবাৰ আगर এইটো ওলাই যায় কি আমুক বাগান চায়, আমুক ফেক্টৰী চায় ৰাসায়ন ওলাইছে, তো যি বেলেগ বায়াৰ যি আমাৰ চায় ল'বলৈ ইচ্ছুক আছে, সিহঁতিও ইচ্ছুক নহ'ব। ব্ৰেণ্ডেড যিবিলাক আপুনি কৈছে, এতিয়া ব্ৰেণ্ডেড যিবিলাক কেমিকেলছ কেনেকৈ ইউজ হৈ আছে, কিন্তু চৰকাৰেতো বন্ধ কৰিব একেদিনাই পাৰে। এতিয়া চাওক, মাৰ্কেটত এইটো এভেইলেবল আছে। আপুনি গাঁও বস্তিত আপুনি যালে বেন কেমিকেল খুজিলে আপুনি পাব। এইটো বজাৰৰ কথা বাদ দিয়ক, অনলাইনত হোম ডেলিভাৰী পাই আছে মন'কটোপছ। আপুনি এতিয়া 2 লিটাৰ মন'কটোপছ বিচাৰিলে অনলাইনত আপোনাৰ হোম ডেলিভাৰী বেন কেমিকেলবিলাক পাই আছে। তো ভাৰত চৰকাৰ আৰু আসাম চৰকাৰ আৰু টি বোৰ্ড আৰু যি এজেঞ্চিজ আছে, যি গভৰ্ণমেণ্ট আছে, সেইটো মতলব এটা কঠোৰ ষ্টেপ ল'ব লাগিব কি এই বস্তুবিলাক আমাৰ মাৰ্কেটত নাথাকে। যেতিয়ালৈকে এইটো নকৰে, এভেইলেবল থাকিলে মানুহ ভুলতো কিছুমান কাম হৈ যায়। পৰীক্ষাগাৰো যিহেতু ব্যৱস্থা নাই, এটা দীঘলীয়া পৰ্যায় 1 সপ্তাহ পৰ্যন্ত লাগি যায় পৰীক্ষা কৰিবৰ কাৰণে। চাওক, আজি 200 বছৰ টি ইণ্ডাষ্ট্ৰী এটা মতলব হৈ গ'ল, ইমান পুৰণা ইণ্ডাষ্ট্ৰীত আজিলৈকে আমাৰ ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাটত খালি এটা TRA লেব আছে যি চাই টেষ্টিং কৰিব পাৰে। এইটোতো আমাক একচুৱেলি গভৰ্ণমেণ্টে হওক চাই আমি হওক চবক আগতে বিচাৰ কৰিব লাগিছিলে। এইটো এতিয়া টেষ্টিং কিট নাই, চাই টেষ্টিং লেবৰেটৰী নাই, এইবিলাক আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, এইবিলাক অলপ চিন্তা কৰা বিষয় আছে। দ্বিতীয়তে আপোনালোকৰ যিটো দাবী এতিয়া আপুনি উল্লেখ কৰিছে বা চৰকাৰে তেনেহ'লে ল'ব লাগিছিল, লোৱা নাই বা আপোনালোকৰ আলোচনা বিফল হৈছে, ইয়াৰ কিবা ষড়যন্ত্ৰ থাকিব পাৰে নেকি? নাই, চাওক, আমি এটাই বিচাৰিছোঁ, আমি স্মল টি গ্ৰোৱাৰ্ছৰ লগত আছোঁ। আমাৰ যি প্ৰব্লেম আছে, আমি চাই বনাই কৰিম কি? ছাপ'জ আমাৰ আজি বায়াৰ্ছবিলাক আমাক ৰিটাৰ্ণ কৰি দিয়ে, আমিতো পইচা দিব লাগিব স্মল টি গ্ৰোৱাৰ্ছক, আমি দিম কেনেকুৱা? আৰু ষড়যন্ত্ৰটো আছে, চাওক, একেবাৰে ষড়যন্ত্ৰ নাই বুলি ক'ব নোৱাৰে। আমাৰ যি সিদ্ধান্ত লৈছিলে, কিমান জানুৱাৰী আছিলে, এইটো কিবা জানুৱাৰী মাহত এটা মতলব মিটিং হৈছিলে কেলকাতাত। আমাৰ অনাৰেবল কমাৰ্চ মিনিষ্টাৰ পীয়ুষ গোৱেলজীও আহিছিলে আৰু টি বোৰ্ড চেয়াৰমেনো আছিলে। আজি সিহঁতি এইটো সিদ্ধান্ত ল'লে কি 100% অকশ্যনত ডাষ্ট চাই যাব লাগে। আৰু এইটো যেতিয়া সিদ্ধান্ত লৈছে, আমাকতো মাতা নাই, আমাকো মাতা নাই। নৰ্থ বেংগল বটলিফ এছ'চিয়েশ্যন এটা আছে, তাকো মাতা নাই। এতিয়া অসমত আমি 52% চাই স্মল টি গ্ৰোৱাৰ্ছৰ পাতৰ পৰা আমি বটলিফে বনাওঁ। আৰু এইটো ইমান ডাঙৰ এটা ডিচিজন ল'লে, আমাক নজনোৱাকৈ আমাৰ পিঠিত এইটো ডিচিজন লোৱা হৈছে। এইটোতো ষড়যন্ত্ৰটো আছে ইয়াত। 1 জুন তাৰিখে যিহেতু কাইলৈ বটলিফ ফেক্টৰী এছ'চিয়েশ্যনে তেওঁলোকৰ ফেক্টৰীসমূহ বন্ধ ঘোষণা কৰিছে, আৰু এই বন্ধ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাৰো ইয়াত জৰ্জৰিত হৈ আছে। গতিকে আমি পোনছাতে আজি এই বটলিফ ফেক্টৰী কাইলৈ যি বন্ধ ঘোষণা হ'ব, এই ঘোষণাক বা বন্ধ কৰাৰ তেওঁলোকৰ যি এক পৰিকল্পনা কৰিছে, সেই পৰিকল্পনা আমি ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে সমৰ্থন কৰিছোঁ। কিয়নো ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ স্বাৰ্থতেই বটলিফ ফেক্টৰী এনে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। কিন্তু চলিত এখন চৰকাৰ থকা অৱস্থাতো
যে আজি ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলি ফেক্টৰীৰ মালিক পক্ষৰ আজি পানীত হাঁহ নচৰা অৱস্থা, কিন্তু চৰকাৰৰ কোনো মনোযোগ নাই। টি বোৰ্ডৰ দৰে এটা ব্যাগুম বিভাগ থকাৰ পাছতো ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাৰ সমাধানৰ কাৰণে তেওঁলোকে কোনো এক পথ সৃষ্টি কৰিব নোৱাৰিলে। গতিকে অসম চৰকাৰে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতি এক চিন্তা চৰ্চা কৰাৰ তেওঁলোকৰ এক মনোভাৱ থাকিবলৈ লাগিছিল। কাইলৈ যদি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যদি কেনেবাকৈ কেঁচা পাতৰ আমি ফেক্টৰীত যোগান ধৰিব নোৱাৰোঁ, তেনেহ'লে আমাৰ গাঁৱত যি দিন হাজিৰা কৰি থকা আমাৰ কৃষকসকলৰ, দিন হাজিৰা কৰি থকা আমাৰ শ্ৰমিকসকলৰ অৱস্থা কি হ'ব। গতিকে চৰকাৰখনে অকণমান গুৰুত্ব দিয়ক, বটলি ফেক্টৰী মালিক পক্ষৰ লগত তেওঁলোকে পুনৰ এখন বৈঠক আয়োজন কৰক, যি বৈঠকে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাৰ লগতে বটলি ফেক্টৰীৰ সমস্যাসমূহ সমাধান কৰিব পাৰে।